ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰিধিয়ে মাকক কৈ আছিল, যদি জেঠাইৰ লগত আমি অহা যোৱা কৰি থকা কথাটো মামাহঁতে গম পায় আৰু তোমাক জেঠাইৰ বিষয়ে সোধে তেতিয়া কি ক'বা। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অনুৱে প্ৰিয়াংশুক কৈ আছিল, তুমি তোমাৰ দেউতাৰ নিচিনা হোৱাটো বহুত দূৰৰে কথা, তোমাৰতো এতিয়া সেইবোৰৰ কথা ভাবিবলৈ সময়ৰ অভাৱ, তুমি যে ঘৰৰ পৰা বাহিৰলৈ গ'লে সদায় সময়তকৈ দেৰিকৈ অহা যে কিয়। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, কি কৰোঁ সমীৰণক মই লগ কৰিবলৈ যাওঁ নে নাযাওঁ। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব।